নমস্কাৰ বন্ধুসকল ডিএমইৰ আণ্ডাৰত যিকেইটা গ্ৰেড 3 টেকনিকেল পোষ্ট ওলাইছিলে তাৰে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে লগে লগে নন টেকনিকেলৰ গ্ৰেড 3 কিছুমান ভেকেন্সি ওলাই পৰিছে আৰু তাৰে বিষয়ে আজিৰ এই ভিডিঅ'ত আমি বিতংভাৱে আলোচনা কৰিম যদি আপোনালোকে এডভাৰটাইজমেণ্টখন ওপেন কৰি চায় তেতিয়াহ'লে দেখি পাব যে এই এডভাৰটাইজমেণ্টখন কোনো ধৰণৰ ফ্ৰেছ এডভাৰটাইজমেণ্ট নহয় কাৰণ আগতে এখন এডভাৰটাইজমেণ্ট পাব্লিছ হৈছিলে 1 ফেব্ৰুৱাৰী 2023 তাৰিখে তাৰে এখন মডিফাইড ভাৰ্জন হয় এখন এডভাৰটাইজমেণ্ট এই এডভাৰটাইজমেণ্টত কিছুমান সালসলনি কৰিছে যেটো আপুনি দেখি পাইছে 765টা নাম্বাৰ অফ পোষ্ট ভেকেন্সি আছে 765টা গ্ৰেড 3 নন টেকনিকেল যেহেতু টেকনিকেলৰ ইতিমধ্যে হৈ গৈছে আৰু মেডিকেল কলেজ হস্পিটাল বিলাকত এপইন্টমেন্ট কৰা হ'ব গোটেইখিনি আৰু ইয়াত আপুনি দেখি পাইছে আৰু যেটো টোটেল পোষ্ট দিয়া আছে 765টা এইটো পিছৰ পৰ্যায়ত বঢ়াই দিব পাৰে বা কমাই দিব পাৰে হেতু কথা ইয়াত উল্লেখ কৰা আছে যেতিয়ালৈকে আপোনালোকৰ সিলেকশন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব তেতিয়ালৈকে কিছুমান পোষ্টৰ খালখলনি হয়তো কৰিব পাৰে হেতু কথা ইয়াত উল্লেখ আছে আপুনি ইয়াত দেখি পাইছে আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব 5 জানুৱাৰী 2025 ৰ পৰা 16 জানুৱাৰী 2025 লৈকে অৰ্থাৎ প্ৰায় 10 দিন 11 দিন আপুনি সময় পাব এপ্লাই কৰিবলৈ 16 তাৰিখৰ 11:59 PM লৈকে অৰ্থাৎ ৰাতি 12টা লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন প্ৰক্ৰিয়া সাবমিট কৰিবৰ কাৰণে আপুনি অফিচিয়েল ৱেবসাইট ভিজিট কৰিব লাগিব dme.assam.gov.in আৰু এটা কথা ইয়াত উল্লেখ কৰা আছে যিখিনি ক্যান্ডিডেটে অলৰেডি আগৰ যেটো এডভাৰটাইজমেন্ট আছিলে 1 ফেব্ৰুৱাৰী 2023 তাৰিখে পাব্লিছ হোৱা হেইখত এডভাৰটাইজমেন্টৰ মতে যিখিনি ক্যান্ডিডেটে অলৰেডি এপ্লাই কৰি থৈছে গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ এগেইনষ্টত তেওঁলোকে ৰি এপ্লাই কৰাৰ কোনো ধৰণৰ দৰকাৰ নাই হেতু কথা ইয়াত মেনশন কৰা আছে এটা আপুনি দেখি পাইছে need not apply again অৰ্থাৎ candidates who had already applied for various grade 3 non technical post যেটো এডভাৰটাইজমেন্ট আগতে এপ্লাই পাব্লিছ হৈছিলে হেতুৰ মতে যেটো 1 ফেব্ৰুৱাৰী 2023 তাৰিখে need not apply again অৰ্থাৎ আকৌ এপ্লাই কৰাৰ কোনো ধৰণৰ দৰকাৰ নাই যিসকলে ফ্ৰেশলি এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু যিসকলে আগৰ এডভাৰটাইজমেন্টৰ মতে এপ্লাই কৰিছে তেওঁলোকে এপ্লাই কৰাৰ কোনো ধৰণৰ দৰকাৰ নাই এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড আদাৰ ডিটেইলছ ইয়াত আপুনি গ্ৰেড 3 নন টেকনিকেল পোষ্ট দিয়া আছে আপুনি পোষ্ট অনুযায়ী আপোনাৰ কোৱালিফিকেশন কি হ'ব হেতু আপুনি ইয়াত চাব পাৰিব আপোনাৰ পে স্কেল আৰু গ্ৰেড পে কিমান পাব সো পোষ্ট কি আছে ডায়েটিচিয়ানৰ পোষ্ট আছে লাইব্ৰেৰিয়ান সাইন্টিফিক এসিস্টেন্ট ঠিক একেদৰে ইয়াৰ এগেইনষ্টত আপুনি যদিহে ডায়েটিচিয়ান এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া আপোনাৰ কোৱালিফিকেশন হ'ব লাগিব গ্ৰেজুৱেট ইন হোম সায়েন্স or equivalent as human nutrition ঠিক একেদৰে যদি লাইব্ৰেৰিয়ান আপুনি হ'ব বিচাৰিছে আপোনাৰ লাইব্ৰেৰী সায়েন্সৰ ডিগ্ৰী হ'ব লাগিব এনেদৰে আপুনি গোটেইখিনি পোষ্টৰ এগেইনষ্টত নিজৰ কোৱালিফিকেশনটো চাব পাৰিব আৰু সেই হিচাপে আপুনি এপ্লাই কৰিব পাৰিব তাৰ পিছত আহিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া আগৰ যিখন এডভাৰটাইজমেন্ট আছিল সেইখনৰ মতে একেই হ'ব কেৱল ইয়াত এটা কথা উল্লেখ কৰা আছে যে আপোনাৰ হাতত এখন ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব অৰ্থাৎ আপুনি নিজৰ নামটো এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰা হ'ব লাগিব তাৰ পিছত আহিলে এজ লিমিটৰ কথা ইয়াত উল্লেখ কৰা আছে আৰু যোনটো বেষ্ট ডেট হ'ব এজ লিমিটৰ কাৰণে এজ ক্যালকুলেশনৰ যেটো ডেট হ'ব হেতু 1/1/2024 তাৰিখে ধৰা হৈছে ক্যাটেগৰি ওয়াইজ ইয়াত এজ দিয়া আছে মিনিমাম আৰু ম্যাক্সিমাম যদিহে আপুনি আনৰিজাৰ্ভ ক্যাটেগৰি বিলং কৰে তেতিয়াহলে আপোনাৰ 18 ইয়াৰ্স মিনিমাম আছে গোটেইখিনিতে 18 ইয়াৰ্স আছে আপুনি দেখি পাইছে কেৱল ম্যাক্সিমাম এজৰ ক্ষেত্ৰত ডিফাৰেন্স দিয়া আছে যদিহে আপুনি আনৰিজাৰ্ভ ক্যাটেগৰি বিলং কৰে তেতিয়াহলে আপোনাৰ ম্যাক্সিমাম হ'ব লাগিব 40 ইয়াৰ্স ঠিক একেদৰে যদি আপুনি ওবিসি বা এমওবিসি ক্যাটেগৰি বিলং কৰে তেতিয়াহলে আপোনাৰ মিনিমাম এজ আছে 18 ইয়াৰ্স ম্যাক্সিমাম আছে আপোনাৰ 43 অৰ্থাৎ 3 বছৰ আপোনাক এজ ৰিলেক্সেশন দিয়া হৈছে ঠিক একেদৰে যদি আপুনি এসসি বা এসটি ক্যাটেগৰি বিলং কৰে তেতিয়াহলে আপোনাৰ মিনিমাম আছে 18 ইয়াৰ্স আৰু ম্যাক্সিমাম হ'ব 45 অৰ্থাৎ 5 বছৰ আপোনাক এজ ৰিলেক্সেশন দিয়া হৈছে ঠিক একেদৰে যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ ম্যাক্সিমাম আছে 50 ইয়াৰ্স আৰু মিনিমাম সকলোতে 18 ইয়াৰ্স আপুনি ইয়াত দেখি পাইছে তাৰ পিছত আহিলে এপ্লিকেশন ফিজ কোনো ধৰণৰ নাই আপোনালোকে যেতিয়া এপ্লাই কৰিব কোনো ধৰণৰ এপ্লিকেশন ফিজ দিয়াৰ প্ৰয়োজন নাই এটো টোটালি ফ্ৰী হয় আৰু আজিলৈকে আপোনালোকে নিশ্চয় গম পায়
ডিএমইৰ আণ্ডাৰত এপ্লাই কৰোঁতে কোনো ধৰণৰ পইচা লোৱা নাই, এপ্লিকেশ্যন ফিজ দিবৰ দৰকাৰ নাই। তাৰপিছত আহিলে চিলেকশ্যন প্ৰচেছ পিছৰ পৰ্যায়ত অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰা হ'ব, এইটো ইয়াত উল্লেখ কৰা আছে। আৰু যিটো চিলেকশ্যন প্ৰচেছ হ'ব মেৰিট লিষ্ট, এইটো মেৰিট অনুসৰি হ'ব, আপোনালোকৰ মেৰিট ৱাইজত আপোনাৰ লিষ্ট প্ৰভাইড কৰা হ'ব। পিছৰ পৰ্যায়ত এইখিনি চিলেকশ্যন প্ৰচেছটো উল্লেখ কৰা হ'ব অফিচিয়েল ৱেবছাইটত। আৰু ৰিজাৰ্ভেশ্যন যিটো আছে, ৰিজাৰ্ভেশ্যন গভৰ্ণমেণ্ট ৰুলছৰ মতে হ'ব গোটেইখিনি পষ্টৰ এগেইনষ্টত, আপোনালোকে সেইটো নিশ্চয় গম পায়। তলত আছে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আপুনি অফিচিয়েল ৱেবছাইটখন ভিজিট কৰি আপুনি নিশ্চয় তাত চাব পাৰিব। গতিকে এইখিনি আছিলে এই এডভাৰটাইজমেণ্টৰ বিষয়, কাৰণ এই এডভাৰটাইজমেণ্টখন কোনো ধৰণৰ ফ্ৰেছ এডভাৰটাইজমেণ্ট নহয়। এইখন আগতে যিখন এখন এডভাৰটাইজমেণ্ট ওলাইছিলে তাৰে এখন মডিফাইড ভাৰ্জন হয়। কিছুমান পষ্টৰ সাল সলনি কৰিছে আৰু কিছুমান কোৱালিফিকেশ্যনৰ সাল সলনি কৰি পুনৰবাৰ এইটো এপ্লিকেশ্যনৰ কাৰণে এডভাৰটাইজমেণ্টখন উলিয়াইছে। আৰু ইয়াত যিসকলে অলৰেডি আগতে এপ্লাই কৰি থৈছে তেওঁলোকে কোনো ধৰণে এপ্লাই কৰাৰ প্ৰয়োজন নাই পুনৰবাৰ। যিসকলে ফ্ৰেছলি এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে 5 জানুৱাৰীৰ পৰা এপ্লাই কৰিব পাৰিব নিশ্চয়। আৰু কেনেদৰে এপ্লাই কৰিব লাগিব আপুনি সেইটোৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ যেতিয়া ইয়াৰ এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব 5 জানুৱাৰীৰ পিছত, তেতিয়া নিশ্চয় কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াটো মই এটি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দি দিম আমাৰ এই চেনেলটোতে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।